যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে সকলক আমি জয়যুক্ত কৰিম। যে আমি ইয়াত 12:30 বজাৰ পাছত প্ৰায় 1 বজাতহে আহি উপস্থিত হৈছোঁ। ৰাইজৰ এই যি মৰম, এই মৰমে প্ৰমাণ কৰিছে যে চিচিবৰ গাঁও জিলা পৰিষদত এইবাৰ আমাৰ ৰুদ্ৰ ভূঞা জিকাটো প্ৰায় খাটা। ৰুদ্ৰ ভূঞা জিন্দাবাদ, 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 লুইটিকুলি জিন্দাবাদ, 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 লুইটিকুলি জিন্দাবাদ, জিন্দাবাদ, কিলগবাদ জিন্দাবাদ, 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 কিলগবাদ জিন্দাবাদ, 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 গ্যাস সিলিন্ডার ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক, গ্যাস সিলিন্ডার ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক। ধন্যবাদ। ৰুদ্ৰ ভূঞা জিন্দাবাদ, জিন্দাবাদ, ৰুদ্ৰ ভূঞা জিন্দাবাদ, জিন্দাবাদ, লুইটিকুলি জিন্দাবাদ, জিন্দাবাদ, লুইটিকুলি জিন্দাবাদ, জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ। পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলক জিকাব লাগিবই, পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলক জিকাব লাগিবই। গেছ চিলিণ্ডাৰ চিনত ভোট দিয়ক, গেছ চিলিণ্ডাৰ চিনত ভোট দিয়ক, গেছ চিলিণ্ডাৰ চিনত ভোট দিয়ক। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। একদম সব জাতি, সব ধৰ্ম, সব বৰ্ণ, দুখীয়া ধনী সব মানুহৰ লগত মিলি থাকোঁ। কেতিয়াও মই অহংকাৰ নকৰোঁ। ঠিক তেনেকৈ আমাৰ বাইদেউ আৰু ৰুদ্ৰ ভূঞায়ো যাতে কোনো পধ্যে যাতে অহংকাৰ নকৰে, ৰাইজৰ লগত মিলি থাকে। এতিয়া একদম হাতে ভৰিয়ে ধৰি ইলেকশ্যনৰ আগত, ইলেকশ্যন জিকাৰ পাছত যাতে বৰ দাদাগিৰিটো নকৰে, হয়নে নহয়? সেইকাৰণে মই প্ৰথমতে আটাইকেইজনকে মোৰ লগতে একেলগতে এটা শপত লৈ ল'বলৈ দিছোঁ। আমি আটাই তিনিজনে এনেকৈ মূৰ তললৈ কৰি দিম, আপোনালোকে আমাক হাততালি বজাই সমৰ্থন কৰিব। আমি মূৰ তললৈ কৰি দিয়াৰ অৰ্থটো হ'ল যে আমি সদায় আপোনালোকৰ ওচৰত মূৰ তল কৰি থাকিম। আমি কেতিয়াও আপোনালোকৰ ওচৰত বাহাদুৰি নেদেখাওঁ, হয়নে নহয়? কিন্তু আপোনালোকক 10,000 টকাটো দিলেনে নাই? দিলেনে নাই? 10,000 টকা আনিবলৈ বিজেপিৰ মিটিঙলৈ গৈ থাকোঁতে এতিয়ালৈকে 5যোৰ চেণ্ডেল ছিগি গ'ল। ছিগিলেনে নাই? কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ এতিয়ালৈকে 10,000 টকাটো আমি কোনেও নাপালোঁ, হয়নে নহয়? যোৱাবাৰ লোকসভা নিৰ্বাচনৰ আগত হিমন্ত বিশ্ব শৰ্মাই কৈছিলে বোলে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক সকলোকে আমি অৰুণোদয় দিম, কৈছিলেনে নাই? কিন্তু হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা সকলোকে অৰুণোদয় দিলে নেকি? দিলে নেকি? তাৰমানে আমাৰ হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে, হয়নে নহয়? আমাৰ মুখ্যমন্ত্ৰীজন বিচলীয়া, হয়নে নহয়? হয়নে নহয়? হয়, অসম বিধানসভাত, আপোনালোকৰ ইয়াত নহয়, অসম বিধানসভাত বাওঁফালে CM বহি থাকে, সোঁফালে মই বহি থাকোঁ। মই এনেকৈ আঙুলি টোৱাই CMক কওঁ যে অসমত জন্ম হোৱা ৰাজনীতি কৰা মানুহৰ ভিতৰত আপুনিয়ে আটাইতকৈ 2 নম্বৰী CM মানে কৈছে। বুজিছেনে নাই?